এইটো ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট ভিডিঅ'। নমস্কাৰ, মই ৰঞ্জন, মোৰ চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। এয়া আমি আছোঁ পাচৰকুছিৰ নিৰ্ভিচন নামৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত। এয়া চাওক আমাৰ ব্যাকৰণৰ 10 দিনীয়া পাঠদান বিনামূলীয়াকৈ চলিছে। আমাৰ সকলোৰে তৰফৰ পৰা মই ধন্যবাদ জনাইছোঁ আমাক এই 10 দিন ইমান ভালকৈ শিক্ষা প্ৰদান কৰাৰ বাবে। এই 10 দিন ছাৰে যে শিকালে, আমাক স্কুলত শিকায় সদায় আমাৰ বৰ্তমান যিখিনি প্ৰয়োজনীয়, কিন্তু আমাক আগৰ যিখিনি বস্তু প্ৰয়োজন, মানে যিখিনি ব্যাকৰণ পাবলৈ, ভাষা পাবলৈ, বৰ্ণ পাবলৈ, সেইবিলাক আমাক স্কুলত সৰুতে শিকাইছিল যদিও বৰ্তমান শিকোৱা নাছিল। আৰু ছাৰে যিখিনি আমাক শিকালে সেইখিনিৰ কাৰণে বৰ্তমান আমাৰ শিকা বহুত সহজ হৈ গৈছে। এই 10 দিন আমাক কৰ্মশালাত আমাক শিক্ষা প্ৰদান কৰি বহুত ভাল লাগিছে। ভালদৰে জানিলে ভাষাৰ ওপৰত আত্মবিশ্বাস বাঢ়ে আৰু ভুল কম হয়। সেইবাবে সকলো স্কুলতে এই ব্যাকৰণৰ পাঠদানত অতি গুৰুত্ব দিয়া উচিত। বাকী এই 10 দিন ব্যাকৰণৰ পাঠদান কৰি খুবেই ভাল লাগিল। আকৌ এবাৰ আমাৰ শিক্ষক মহোদয় ছাৰক আৰু এই কৰ্মশালা আয়োজন কৰা সকলোকে ধন্যবাদ জনাইছোঁ। আশা কৰোঁ ভৱিষ্যতেও এনে শিক্ষামূলক কৰ্মশালাৰ আয়োজন হ'ব। ধন্যবাদ। বিতৰ্ক প্ৰধান অমৃতসৰ উদ্যোগত তথা নিউ ভিছন স্কুল পাটাচৰকুছি আৰু কৃষ্টি কলাখণ্ডৰ সহযোগত 10 দিনীয়া অসমীয়া ব্যাকৰণৰ বিনামূলীয়া পাঠদান। এটা পদকে বাৰে বাৰে উচ্চাৰণ কৰাত শুনিবলৈ ভাল লাগিছেনে বাৰু? চম্পক নামটো বাৰে বাৰে উচ্চাৰণ হোৱাত নিশ্চয় শুনিবলৈ ভাল হোৱা নাই। তেনেদৰে এইবাৰ আমি দ্বিতীয় আৰু তৃতীয় বাক্যত চম্পক নামটো গুচাই আন এটা পদ ব্যৱহাৰ কৰি চাওঁ। এইজন চম্পক, তেওঁ ৰাতিপুৱা বিচনাৰ পৰা উঠে, তেওঁ সদায় স্কুললৈ যায়। এইবাৰ আমি দ্বিতীয় আৰু তৃতীয় বাক্যত চম্পক নামটোৰ সলনি তেওঁ পদটো ব্যৱহাৰ কৰাত বাক্যকেইটা শুনিবলৈ নিশ্চয় শুৱলা হৈছে। এই তেওঁ পদটো সৰ্বনাম পদ বুলি কোৱা হয়। এনেধৰণে বাক্যত যদি এটা বিশেষ্য পদ বাৰে বাৰে উল্লেখ থাকে, তেনেহ'লে প্ৰথমে থকা বিশেষ্য পদটোৰ বাহিৰে বাকী বিশেষ্য পদৰ সলনি আন পদ ব্যৱহাৰ কৰিব লাগে। যেনে কুমুদে কুমুদৰ ভনীয়েকৰ সৈতে গুৱাহাটীলৈ গৈছিল আৰু গুৱাহাটীত এমাহ কটাইছিল। এই বাক্যটোৰ চিন দিয়া পদসমূহ সলনি কৰিলে এনেধৰণৰ হ'ব। কুমুদে তেওঁৰ ভনীয়েকৰ সৈতে গুৱাহাটীলৈ গৈছিল আৰু তাত এমাহ কটাইছিল। ইয়াত কুমুদৰ সলনি তেওঁ আৰু গুৱাহাটীৰ সলনি তাত ব্যৱহাৰ কৰা হৈছে। সলনি হোৱা এই তেওঁ আৰু তাত পদ দুটাই হ'ল সৰ্বনাম পদ। সৰ্বনাম মানে হ'ল সকলোৰে নামৰ সলনি ব্যৱহাৰ কৰা আন এটা পদ। সূত্ৰ: বিশেষ্য পদৰ সলনি ব্যৱহাৰ কৰা পদক সৰ্বনাম পদ বোলে। কিছুমান সৰ্বনাম পদ যেনে মই, আমি, তই, তুমি, আপুনি, তহঁত, তোমালোক, আপোনালোক, সি, তেওঁ, তেখেত, এইখন, সেইখন, সেইডাল, অত, তত, এতিয়া, যেতিয়া, সেই সময়ত, তাত, ইয়াত, ইমান ইত্যাদি। কাৰণে শব্দটোৰ সমাৰ্থক শব্দ কি আছে আৰু জানানে? বাবে। বঢ়িয়া। তাৰমানে নিমিত্তে, বাবে, কাৰণে একেই অৰ্থ। বিশেষ্য পদৰ সলনি ব্যৱহাৰ হোৱা পদকে সৰ্বনাম পদ বোলে। দেশ নিজেই মালবোৰ কঢ়িয়াই আনিলে, এইটোত কি হ'ব? তেওঁ নিজেই মালবোৰ কঢ়িয়াই আনিলে। তাৰপিছত দেশ এজনী ভাল ছোৱালী, এইটোতো সেই বিশেষ্যই হ'ব। বিশেষ্য যদিও বিশেষ্যটোই সৰ্বনামৰ কাম কৰিব। ইয়াতে এজনী ছোৱালীৰ নাম বহাবই লাগিব, এইটো খাটাং। বুজি পাইছানে? তাৰপিছত কি কৈছে? প্ৰত্যেকেই একোখনকৈ বিচনী আনিবা। কি? তোমালোকে প্ৰত্যেকেই একোখনকৈ বিচনী আনিবা। এই ভিডিঅ'টোৰ পৰা ছাত্ৰ ছাত্ৰীসকলে নিশ্চয় উপকৃত হ'ব। গতিকে শেষলৈকে চাই থাকিবা তোমালোকে। ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি থবা। লিখিবা, তোমাকতো কালি লিখিব, তাৰ বেছিকৈ লিখি আছে। তুমি কেইটামান
বিষয় লৈ যাব যাৰ যাৰ এই তিনিটা কি আছে কোনটো বিশেষ এই তিনিটা লিখিব আছে আগতে পথটো সলনি কৰি থৈ দিওঁ আজি খবৰৰ বাক্যকেইটা পঢ়ি চোৱা বাক্যবোৰ সম্পূৰ্ণ হৈছেনে বাৰু বুজিব পাৰিছা যে বাক্যবোৰৰ খালী ঠাইবোৰত একোটাকৈ পদ ব্যৱহাৰ কৰিলেহে সম্পূৰ্ণ হ'ব তেনেহ'লে এইবাৰ আমি বাক্যকেইটা উপযুক্ত পদেৰে পূৰ কৰি লিখো ৰাম ঘৰত নাছিল মই কলমেৰে লিখো তুমি কাইলৈ আহিবা অপৰৰ বাক্য তিনিটালৈ চোৱা তিনিওটা বাক্যত বেলেগ বেলেগ সময়ত হোৱা কাৰ্যৰ কথা বুজাইছে এই বেলেগ বেলেগ সময়ত বুজোৱা পদকেইটা হ'ল কৰিছিল খাই আছে আৰু আহিবা অৰ্থাৎ ৰামায়ণ ৰচনা কৰা কাৰ্যটো আগতেই কৰিছিল তেনেদৰে গৰুটোৱে ঘাঁহ খাই আছে ঘাঁহ খাই থকা কামটো বৰ্তমান চলি আছে আৰু তুমি অহা কাৰ্যটো কাইলৈ অৰ্থাৎ ভৱিষ্যতত হোৱা কথাটোহে বুজাইছে গতিকে আমি বুজি পালোঁ যে এই তিনিটা ক্ৰিয়াপদেহে কাৰ্যৰ বেলেগ বেলেগ সময় নিৰ্ধাৰণ কৰি দিছে গতিকে দেখা গ'ল ক্ৰিয়াই দেখুৱাই দিয়া সময়ৰ নামেই হ'ল কাল ব্যাকৰণৰ মাধ্যমেৰে যদি আমি প্ৰতিটো বাক্য শুদ্ধকৈ লিখিবলৈ বা ক'বলৈ চেষ্টা কৰোঁ তেতিয়া ভৱিষ্যতে আমাৰ যথেষ্ট উপকাৰ পোৱা যায় আমি অসমীয়া ভাষাত লিখা পঢ়া কৰোঁ আমি অসমীয়া ভাষাৰ ব্যাকৰণত গুৰুত্ব নিদিওঁ কিন্তু যদি আমি ইংৰাজী বিষয়ৰ ক্ষেত্ৰত আমি যদি চাব যাওঁ ব্যাকৰণৰ গোটেইখিনি বস্তু শিক্ষকসকলে আমাক দিয়ে তেওঁলোকে এনেকুৱা মানে বিষয়ৰ ওপৰত কৰ্মশালা আয়োজন কৰে কাৰণ ব্যাকৰণৰ শিক্ষা কৰ্মশালা সাধাৰণতে পোৱা নাযায় গতিকে যথেষ্ট ভাল লাগিছে